এগৰাকী ভাল নেতাৰ অত্যাৱশ্যকীয় গুণাৱলী। দ্য কোৱালিটিজ অফ এ গুড লিডাৰ বা লিডাৰশ্বিপ কোৱালিটিজ। সৰ্বপ্ৰথমে আমি এজন ভাল নেতা হ'বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বা অত্যাৱশ্যকীয় গুণাৱলীৰ ভিতৰত ধৰি ল'ব পাৰোঁ দূৰদৃষ্টিসম্পন্ন বা দৃষ্টিসম্পন্ন, যিসকলৰ এটা নিৰ্দিষ্ট ভিজন থাকিব লাগিব। এজন ভাল নেতাৰ প্ৰথম গুণ তেখেতৰ নেতৃত্ব দিয়া অনুষ্ঠান বা সংগঠনৰ ভৱিষ্যতে ল'ব পৰা পদক্ষেপ বা উত্তৰণৰ বাবে তেখেতৰ এক সুস্পষ্ট আৰু বাস্তৱমুখী ধাৰণা থকাটো অতি আৱশ্যক। দ্বিতীয়তে, ধনাত্মক মনোভাৱ। এজন ব্যক্তিৰ প্ৰকৃত মানুহ বা নিজৰ ব্যক্তিত্বৰ মূল্যায়ন কেৱল তেখেতৰ মনোভাৱৰ ওপৰতহে নিৰ্ভৰ কৰে। ধনাত্মক মনোভাৱে এজন নেতাৰ তেখেতৰ অনুগামী বা সহকৰ্মীক সুখী আৰু অভিৰুচিত কৰি ৰাখিব পাৰে। তেনে ধনাত্মক মনোভাৱ সম্পন্ন নেতাজন সদায় সকলো অনুগামীৰ অতি প্ৰিয় ব্যক্তি হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হয়। ৩ নম্বৰত, আত্মবিশ্বাস। এজন নেতাৰ আত্মবিশ্বাস তুংগত থকাটো অতি আৱশ্যক, অৰ্থাৎ তেওঁ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা থাকিব লাগিব। ঠিক সেইদৰে ৫ নম্বৰ, সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা। ৬ নম্বৰ, সাহস। ৭ নম্বৰ, সমস্যা সমাধান কৰিব পৰা ক্ষমতা। দায়বদ্ধতা, সংগতি স্থাপন কৰিব পৰা ক্ষমতা। আশাবাদী, কৌশলগত পৰিকল্পনা গ্ৰহণ কৰিব পৰা ক্ষমতা। সহানুভূতিশীলতা, সহমৰ্মিতা, আনৰ মতামতৰ প্ৰতি সহযোগিতা, নিৰপেক্ষতা, মানৱীয়তা, সততা, দূৰদৰ্শী দৃষ্টিভংগী সম্পন্ন, উৎসাহী, কৃতজ্ঞ, শিকাৰু, আনক উৎসাহিত কৰিব পৰা ক্ষমতা, অৰ্থাৎ নিজে উৎসাহী হ'লেই নহ'ব, নিজৰ অনুগামী বা সহকৰ্মীসকলকো উৎসাহিত কৰিব পৰা ক্ষমতা এজন ভাল নেতাৰ থাকিব লাগিব। শিকাৰু, তেওঁ সদায় নতুন নতুন জ্ঞান, নতুন অভিজ্ঞতা, নতুন কৌশল, নতুন দক্ষতা সম্পৰ্কে সদায় অনুৰাগী হৈ থাকিব লাগিব আৰু শিকি গৈ থাকিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। প্ৰশংসা বা স্বীকৃতি দিব পৰা ক্ষমতা, নিজৰ সহকৰ্মীৰ দ্বাৰা হোৱা সুন্দৰ বা ভাল কামৰ কাৰণে প্ৰশংসা কৰা বা তেওঁলোকৰ কামত স্বীকৃতি প্ৰদান কৰিব পৰা ক্ষমতা এজন নেতাৰ থাকিব লাগিব। আত্মমূল্যায়ন কৰিব পৰা ক্ষমতা, নিজৰ দুখ ত্ৰুটি বা নিজে লোৱা সিদ্ধান্তত থাকি যোৱা আসোঁৱাহ বা আনে তাক সমালোচনা কৰি বা পৰামৰ্শ হিচাপে আগবঢ়োৱা মতামত, সেইখিনি সকলো চালি জাৰি চাই আত্মমূল্যায়ন কৰিব পৰা ক্ষমতা এজন নেতাৰ থকাটো অতি আৱশ্যক। অনুগামী বা দলৰ প্ৰত্যাশা আৰু প্ৰয়োজন বা চাহিদাৰ প্ৰতি সচেতন। নিজৰ দলীয় কৰ্মী বা সহকৰ্মী বা অনুগামীসকলে আচলতে কি বিচাৰে, তেওঁলোকৰ চাহিদা কি বা তেওঁলোকৰ প্ৰয়োজননো কি বা তেওঁলোকৰ কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি, সেই সম্পৰ্কে সচেতন থকাটো এজন নেতাৰ অন্যতম গুৰুত্বপূৰ্ণ গুণাৱলী। নিৰহংকাৰী, অৰ্থাৎ নেতা সদায় জনতাৰ বা অনুগামীসকলৰ মাজত এজন প্ৰিয় হ'ব লাগিব আৰু এজন ব্যক্তি কেতিয়া প্ৰিয় হ'ব, যেতিয়া তেওঁ নিজৰ প্ৰাউডিনেছ বা অহংকাৰ ভাৱটো নাথাকে। গতিকে নেতা এজনৰ অন্যতম গুৰুত্বপূৰ্ণ গুণ হ'ল তেওঁ অহংকাৰ মুক্ত বা নিৰহংকাৰী হ'ব লাগে। ঠিক সেইদৰে নিজৰ প্ৰতিষ্ঠান বা সংগঠনৰ অতীত আৰু বৰ্তমানৰ ওপৰত এক সম্যক জ্ঞান থকা হ'ব লাগিব আৰু ভৱিষ্যতৰ বাবে সুস্পষ্ট পৰিকল্পনা ল'ব পৰা ক্ষমতা এজন নেতাৰ থাকিব লাগে। উত্তম যোগাযোগ কৌশল সম্পন্ন এজন নেতাৰ কমিউনিকেশ্যন স্কিল যথেষ্ট দক্ষ, পাৰদৰ্শী বা
প্ৰেজেঞ্চ অফ মাইণ্ড সম্পন্ন হ'ব লাগিব। গতিকে কোন মুহূৰ্তত কাৰ লগত কেনেকৈ যোগাযোগ কৰিব বা কি ধৰণে কথা পাতিব সেই সম্পৰ্কে এজন নেতা যথেষ্ট কৌশলী বা দক্ষতা সম্পন্ন হোৱাটো খুবেই আৱশ্যক। ঠিক সেইদৰে সমাজ সচেতন হ'ব লাগিব। নিজৰ অনুষ্ঠান বা সংগঠনৰ দেশ ৰাজ্য বা অঞ্চলৰ সমাজ বা সামাজিক ব্যক্তিসকলৰ মনোভাৱ তেওঁ উপলব্ধি কৰিব লাগিব। আৰু ঠিক সেইদৰে সমসাময়িক ঘটনা প্ৰবাহ সম্পৰ্কীয় সচেতন থাকিব লাগিব। ঠিক সেইদৰে নিজৰ দল বা সহকৰ্মীক অভিৰুচিত কৰিব পৰা ক্ষমতা এজন নেতাক থাকিব লাগিব। মটিভেটেড কৰিব লাগিব, তেওঁলোকক উৎসাহিত কৰিব লাগিব। ভাল শ্ৰোতা হ'ব লাগিব। এজন নেতা অন্যতম গুণাৱলী হ'ল ভাল শ্ৰোতা আৰু এৰা ধৰা মনোভাৱ সম্পন্ন, অৰ্থাৎ নেগচিয়েশ্যন কৰিব পৰা হ'ব লাগিব। কোনোবাই কিবা এটা কৈছে বা কোনোবাই পৰামৰ্শ দিছে, পৰামৰ্শ গ্ৰহণযোগ্য হওকে বা নহওকে তাক এৰা ধৰা মনোভাৱেৰে বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা এজন নেতাৰ থাকিব লাগে। প্ৰিয় দৰ্শক বা শ্ৰোতাবৃন্দ, এই গুণাৱলীসমূহ এজন ভাল নেতাৰ বাবে অতি আৱশ্যকীয় গুণাৱলী। এই কথা এইখিনিত আপোনালোকক এইভাবে উপস্থাপন কৰা হ'ল যাতে আপোনালোকে আত্ম-উপলব্ধি কৰিবৰ বাবে বা কৰিব পাৰে বা ভৱিষ্যতে নেতা হ'ব বিচৰাসকলৰ বাবে নেতা হ'বৰ কাৰণে বা নেতৃত্ব গুণাৱলীৰ প্ৰস্তুতিৰ বাবে আৰু যিসকল ব্যক্তিয়ে নেতৃত্ব দি আছে আমাক, সেইসকল ব্যক্তিৰ এই গুণাৱলী আছে নাই তাক মূল্যায়ন কৰিবৰ বাবে উপকাৰী হ'ব বুলি এইখিনি উপস্থাপন কৰা হ'ল। আশা কৰোঁ আপোনালোক সকলোৱে আদৰি ল'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।